মানে আপোনাৰ স্কুলত মানে যিবোৰ আপোনাৰ শিক্ষকসকলে যিবোৰ মানে ডেইলি কৰি যাবলৈ কয় সেইখিনি নিয়মীয়াকৈ কৰি গৈছিলোঁ। আকৌ নিজেই যিমান কষ্ট কৰিব লাগে সিমানখিনি দিছিলোঁ, নিজৰ 100% দিছিলোঁ। আৰু ভাবিছিলোঁ ৰিজাল্ট ভালেই হ'ব মোৰ, 100% চিয়'ৰ আছিলোঁ, কাৰণ মই গোটেই বছৰটো কষ্ট কৰিছোঁ। তাৰ বিনিময়ত আজি দিনটো পাইছোঁ। ডিষ্টিংশ্যন পাইছোঁ, পাৰ্চেণ্টেজ 89। মই ছায়েন্স বিভাগত মই পঢ়িম বুলি ভাবিছোঁ। মই ছায়েন্স বিভাগত পঢ়ি JEE পৰীক্ষা দি পেলাই IITN মানে IITN হ'বলৈ মানে মন আছে মোৰ। IIT বম্বেত মানে পঢ়িবলৈ মন আছে। মই ডেইলি 10 ঘণ্টা, পৰীক্ষা সময়ত আপোনাৰ প্ৰায় 12 ঘণ্টা, সিমানখিনি টিউশ্যন আছিলে। নাই, অতি আনন্দিত লাগিছে আৰু নিজে তাৰমানে ভাষাৰে বুজাব নোৱাৰোঁ। ভাল লাগিছে দিয়ক, যেনে কষ্ট কৰি পেলাই যে এইখিনি যে সাফল্য যে কৰিব পাৰিছে, দেউতাকৰ কাৰণে, মাক দেউতাকৰ কাৰণে বহুতে আনন্দিত হৈছোঁ। সেইটোৱে সুখ। পঢ়া শুনাৰ ক্ষেত্ৰত মই তাক বিশেষ একো কৰিবলগীয়া হোৱা নাছিলে বাৰু। মই যিখিনি বাহিৰৰ পৰা গাইড দিব লাগে মই সেইখিনি দিছিলোঁ, সেইখিনি সি কষ্ট কৰিছিলে। তাৰ বিনিময়ত আজি কষ্টৰ ফল সি সেইখিনি পাইছে। তাৰ বহুত তাৰমানে সি কষ্ট কৰিছিলে পঢ়া শুনাৰ ক্ষেত্ৰত, আৰু সেইখিনি মই কৰিব লগা হোৱা নাছিলে, তাক তাৰমানে ক'বলগীয়া হোৱা নাছিলে পঢ়াৰ কাৰণে। সেইটো নিজৰ ভালকৈ শিক্ষা দিব লাগিব, ভাল কলেজত পঢ়িবলৈ মন কৰিব। হয় হয়, আপুনি পাৰিবনে আগবঢ়াই নিব? সেইখিনি চেষ্টাখিনি কৰিম। ইমানটোতো সামৰ্থ্য নাইকিয়া বাৰু, তথাপিও ভাল এখন স্কুলত দিম বুলি ভাবিছিলোঁ। যদি সিমানখিনি পাৰোঁ নে নোৱাৰোঁ সেইখিনি মই ইমানখিনি ক'বগৈ নোৱাৰোঁগৈ বাৰু। এতিয়া আমাৰ এই কলিয়াবৰত আমাৰ এইখন ভোমোৰাগুৰি হয়। ভোমোৰাগুৰিত আজি ল'ৰাটোৱে আজি 6টাত লেটাৰ ধৰি পাছ কৰিছে। তেওঁলোক মাক বাপেক ইমান দুখীয়া, কষ্ট কৰি পেলাই আজি ল'ৰাটোৱে আমাৰ কলিয়াবৰত ভাল ফলাফল কৰি আনিছে। তেওঁলোকে এতিয়া বহুত কষ্ট কৰি ল'ৰাটো পঢ়াইছে। আমি সেইটোৱে, কোনোবাই যদি তেওঁক সা সুবিধা কৰে, এই দুখীয়া মানুহবোৰে খুব আনন্দ পাব। আৰু দেখি যায় লাইটৰ পোহৰ চোহৰ কম আছে, এইবিলাক বহুত কষ্ট কৰি ল'ৰাটো পঢ়িছে। তেওঁ যদি কোনোবা আগবাঢ়ি আহে, দেখি যায় আমাৰ সমাগমো কম। এতিয়া গোটেই ল'ৰাটোক বহুত কষ্ট কৰি পঢ়িছে কলিয়াবৰত। তো ভাল লাগিছে, আমি তেওঁক বহুত মানে মনৰ আশীৰ্বাদ দি পেলাই তাক আশীৰ্বাদ কৰিছোঁ সকলো ৰাইজে। কিন্তু কোনোবাই যদি ইয়াক পঢ়াবৰ কাৰণে আগবাঢ়ি আহে, অকণমান আমি খুব আনন্দিত হ'লোঁ হয়। দুখীয়া মানুহ সহায় কৰক, কি ক'ম আৰু, সেয়াই আৰু, দুখীয়া মানুহনো কি ক'ম আৰু, সেইখিনিয়ে কৈ আৰু সামৰণি মাৰিছোঁ আৰু। ভালেই লাগিছে তাৰ, সি যিখিনি কষ্ট কৰিছে সেইখিনি ফল নিজেই পাইছে। আৰু তাক পঢ়াৰ কথা কোৱা নাছিলোঁ বাৰু, সি নিজৰ টেবুলত সি নিজেই পঢ়া শুনা কৰিছিলে। খোৱাটো তাক টেবুলতেই দিছিলোঁ মই। সেইখিনি আৰু অনুভৱ। কষ্ট কৰিছিলোঁ, সিও কষ্ট কৰিছিলে। আৰু যি পাৰোঁ আনি দিছিলোঁ, নোৱাৰাখিনিও নাই। যি দিব লাগে তাক, যিটো মানে পঢ়াৰ মানে যিখিনি প্ৰয়োজনীয় বস্তু তাক গোটাই দিয়া হৈছিলে। আৰু কোনোবাই যদি টকা 500 দিয়ে সি নিজৰ কিতাপ বহিয়ে লৈছিলে, তেনেকুৱা আৰু। সি ছায়েন্সতে ল'ম বুলি ভাবিছে এডমিশ্যন। কলিয়াবৰৰ ভিতৰতে পঢ়িম বুলি ভাবিছে। এতিয়া ক'ত কি কৰা হয় এতিয়া। কলিয়াবৰৰ বিধায়ক মহোদয়ৰ ওচৰলৈ যাব লাগিব এপাক, গৈ পেলাই তেখেতকো পৰামৰ্শখিনি ল'মগৈ। যদি অকণ সুবিধা কৰি দিব পাৰে তেতিয়া আমাৰো অকণ ভাল হ'ব।